ৰঙালাও আগ ভাজি ৰঙালাও আগৰ দুটা ৰেচিপি বনাম দেই তাৰে গোটেইখিনি গুচাই মেলি লওঁ আসলতে পাতটো চাটনিৰ কাৰণে বনাবলৈ একদম মানে খুব ভাল হয় আৰু একেবাৰে বুঢ়া পাত নালাগে অলপ কোমলীয়া চাই ল'লে ভাল হয় আৰু বাকি পাতখিনি যেতিয়া সাইড কৰি ল'ম চাটনিৰ কাৰণে আৰু যিখিনি ঠাৰি আছে নহয় টান অংশখিনি পেলাই দি কোমলীয়াখিনিও ৰাখি ল'ম পকৰা বা বৰ যি বুলিয়ে কয় আপোনালোকে বনাবলৈ সুবিধা হয় আমি সাধাৰণতে ৰঙালাও আগ মাছৰ সৈতে ভাজি বা সৰিয়হৰ লগত খাওঁ নহয়নে চাটনি কিন্তু ইমান বেছি বেষ্ট চাটনিখন আপোনালোকে বনাই কোনোবাই যদি দিয়ে নেদেখাকৈ খাই নহয় সুধিব আসলতে কি বস্তু ধৰিব নোৱাৰিব ইমান বেছি সোৱাদ হয় মই দুইবিধ বস্তু আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো বৰটো খাবলৈ খুব বেছি টেষ্টি হয় আৰু এনেকৈ পাতখিনি এক্সট্ৰা কৰি লোৱাৰ পিছত এই ঠাৰিৰে সৈতে কোহকিডালো বৰৰ কাৰণে ধুনিয়াকৈ গুচাই ললো আৰু এই দুই ভাগ ধুই লৈছো ধুনিয়াকৈ দেখিছেনে এনেও গ্ৰীন ভেজিটেবলছবোৰ আমি খাব লাগে লিফি গ্ৰীন ভেজিটেবলছবিলাক আমাৰ সদায় ডায়েটত আমি ইনক্লুড কৰিবই লাগে নহয়নে আৰু পিয়াজ লৈ লৈছো দুটা আদা আৰু নহৰু আৰু কেঁচা জলকীয়া পিয়াজ দুইবিধ ৰেচিপিৰ কাৰণে লাগিব সেইকাৰণে অলপ সৰহকৈ লৈ লৈছো আৰু মই পিয়াজ এই চপাৰত ভেজিটেবল চপাৰত এনেকৈ একেবাৰতে দি কাটি চপ কৰি লম আসলতে কি হয় আমাৰ যেতিয়া কেতিয়াবা সময়ৰ অভাৱ হয় এই চপাৰবোৰ থাকিলে সুবিধা হয় অলপ বেছিকৈ যেতিয়া আমি যিকোনো ভেজিটেবলছ কাটিবলগীয়া হয় এটো মই অনলাইন লৈছিলো আপোনালোকে কিন্তু ইচ্ছা কৰিলে ট্ৰাই কৰিব পাৰে দেই এটো আনিব পাৰে ইয়াৰ এটা ৰছিটনা আৰু আছে এটো পাম্পিং হয় এতিয়া চাবচোন কিমান ধুনিয়াকৈ এইখিনি চাওক হৈ গ'ল পিয়াজখিনি দুবিধ ৰেচিপিৰ কাৰণে মোৰ আজি এয়া পিয়াজ হৈ যাব আৰু আপোনালোকে বাৰু ৰঙালাওৰ পাতৰ আন কি ধৰণে খায় মোক কমেন্টত জনাবচোন বাৰু কিন্তু এই ৰেচিপিটো যদি খোৱা নাই এনেকৈ এবাৰ ট্ৰাই কৰিব এতিয়া আহক প্ৰথম চাটনি বনাও তাৰ কাৰণে প্ৰথমে লাগিব মেইন ইনগ্ৰেডিয়েন্টটো হ'ল তিল আকৌ এয়া আপোনালোকে নাভাবিব যে মই কলা তিল সাফা কৰি বগা কৰিছো এটো হোৱাইট তিলেই হয় এবিধ পাই খাবলৈ একদম বাদামৰ দৰে বৰ সোৱাদ আৰু প্ৰথমতে গেছত কেৰাহীখন বাতি লৈ তিলখিনি অকনমান মিডিয়াম নহয় লো ফ্লেমত অকনমান ভাজি লওঁ একেবাৰে ৰঙচুৱা হ'ব নালাগে দেই তেতিয়া তাৰ যিটো আৰোমাটো নাইকিয়া হৈ যাব আৰু এইখিনি তিলখিনি অকনমান ফুটু হোৱাৰ লগে লগে মই কাঢ়ি দিম এতিয়া সেই কেৰাহীখনতে মাষ্টাৰ্ড অইল এচামুচ দিছো তেল নিদিয়াকৈ কিন্তু আপোনালোকে এই চাটনি বনাব পাৰে মই এচামুচ মাষ্টাৰ্ড অইল দি দিলো দি তাতে এই যিখিনি পাত থৈছিলো নহয় চাটনিৰ কাৰণে সেইখিনি দি দিছো আৰু এইখিনি অলপ দেৰি ঢাকন মাৰি লো ফ্লেমত পাতটো পমি যোৱালৈকে অলপ ভাজি থাকিম এনেকৈ আসলতে পাতটো যিহেতু অকনমান খহটা হয় যিমান কোমলীয়া হলো সেইকাৰণে এনে কৰা যায় তাৰ পিছতে নহৰু কেইফুটামান দি দিলো আদা দি দিছো আৰু কেঁচা জলকীয়া আৰু এয়া চপ কৰি লোৱা পিয়াজ আৰু লগতে অকনমান হে দিছো দেই নিমখ তেতিয়া কি হ'ব যিখিনি এক্সট্ৰা পানী সেইখিনি ওলাই যাব আৰু এটা স্মোকি ফ্লেভাৰ এটা আহে এনেকৈ কেৰাহী ড্ৰাই কৰি ভাজি ললে এনেকৈ খুব বেছি 8 মিনিট মান সময় লাগিব আপোনালোকৰ এয়া চাওকচোন পাতখিনি পমি একেবাৰে নাইকিয়া হৈ যোৱা নিচিনা হৈ গৈছে আৰু অকনমান সময় গোটেই বস্তুখিনি ড্ৰাই হোৱালৈ মই ৰাখি দিলো তাৰ পিছতে একেবাৰে ঠাণ্ডা হ'বলৈ দিলো দেখিছেনে হাতেৰে চুব পৰা হৈ গ'ল কেৰাহীৰ পৰা তাৰ পিছতহে আকৌ মই এইখিনি বটিম লগে লগে গৰমে মিক্সাৰত দিব নালাগে এতিয়া ইয়াতে ভাজি লোৱা তিলখিনি দি দিলো আপোনালোকে তিলখিনি প্ৰথমতে ভাজি লৈ কিন্তু পিচিও ল'ব পাৰে পিছত মিলাই দিলো হ'ব মই একেবাৰতে দি দিছো আৰু নেমু দি দিছো নেমু বিশেষ এসেনশিয়াল হয় নেমুকণ দিলেহে টেষ্টটো হ'ব আৰু অকনমান পানী দিছো মানে অলপকৈ পানী দি মানে আপোনালোকে পেষ্ট কৰিব ঢেৰ পানী হলেতো টেষ্ট নহব নহনে চাটনিকনৰ কনসিস্টেন্সি এনেকুৱা হ'ব লাগিব আৰু চাটনিকনটো হৈ গ'ল আপোনালোকে টেষ্ট কৰি বনাই খাই চাব আৰু নেক্সট এতিয়া মই পকৰা বৰৰ কাৰণে এয়া বাকি যিখিনি ঠাৰিৰে সৈতে ৰঙালাও আগ আৰু ঠাৰিৰে সৈতে গুচাইছিলো সেইখিনি কাটি ললো আৰু তলত দেখিছে নহয় হেয়া মই পিয়াজ চপ কৰি লৈছিলো তাতে দি দিলো আৰু নিমখ দি দিছো আৰু অকনমান মিক্স হাৰ্বছ আছিলে
পিজ্জা সিজনিং কৰা সেয়াও দি দিছোঁ অকণমান টেষ্টটো এক্সট্ৰা এটা ফ্লেভাৰ আহিব সেইটো নাথাকিলেও আপোনালোকৰ একো কথা নাই এতিয়া মই আমাৰ ঘৰুৱা ইয়াতে পিঠাগুড়িহে ব্যৱহাৰ কৰিছোঁ শুকুৱাই থোৱা দেই ভাত খোৱা চাউলৰ হওক বা জলপনীয়া বেচন ব্যৱহাৰ মই নাই কৰা আপোনালোকে কৰিব পাৰে মই পিঠাগুড়িৰে বনাম এই বৰটো আৰু দুইবিধো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে এনেকৈ অলপ অলপকৈ দি সানি লৈছোঁ যিহেতু পাচলিখিনিত পানী আছে পানী এক্সেছ দৰকাৰী নাই তাৰপিছতে এটা ডিম ফেটি ডিম ইয়াতে এটা ডিম ভাঙি দি দিলোঁ আৰু জলকীয়া কেঁচা জলকীয়া দিছোঁ সেয়াও আন্দাজমতে দিব আদা কুটি দিছোঁ মই পিছা নাই বাৰু দেই কুটি দিছোঁ তাৰপিছত আজৱাইন অকণমান দি দিছোঁ হজম হোৱাত সহায়ক হয় যিহেতু অকণমান তেলত তলা হ'ব আচলতে মোৰ খোৱাৰ যিটো আমাৰ ঘৰৰ হেবিট সেইটোত পকোৰাৰ মানে বহুত কম প্ৰয়োগ হয় কেতিয়াবাহে আমি ব্যৱহাৰ কৰোঁ কাৰণ বহুত তেলত তলিবলগীয়া হয় আমি নাখাওঁ বুলিলেও খাবলগীয়া হৈ যায় কম তেলত হ'লে পকোৰাটো খাবলৈও ভাল নালাগে সেইকাৰণে যিমান পাৰোঁ কমাই খাওঁ কিন্তু কেতিয়াবা অকণমান ভালো লাগে নহয়নে এনেকৈ খাই আৰু এয়া তেল তথাপিও মই বহুত বেছি দিয়া নাই এয়া এটা হিচাপত দি লৈ মই পকোৰাখিনি এটা ৰাউণ্ড এয়া এনেকৈ দি দিলোঁ নৰ্মেল যেনেকৈ আমি পকোৰা বনাওঁ তেনেকুৱাকৈ আৰু এইখিনিতে যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ ভিডিঅ'বোৰ চাই মোক অনুপ্ৰাণিত কৰিছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈও নাপাহৰিব দেই আৰু যদি ৰেচিপিবোৰ ভাল লাগে তেতিয়াহ'লে মোক আপোনালোকৰ বহুমূলীয়া কমেণ্টেৰে অনুপ্ৰাণিত কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই এনেকৈ মই দৈনন্দিন যি বনাওঁ ঘৰত যেনেকৈ বনাওঁ সকলোখিনি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ কেতিয়াবা হয়তো আলু পিটিকাৰেও ভাত খাওঁ আৰু কেতিয়াবা হয়তো মাছে মাংসও বনাই দেখুৱাওঁ এয়াই মোৰ দৈনন্দিন জীৱন হয়তো মই গোটেই দিনটোৰ মই দেখুৱাব নোৱাৰোঁ কিয়দাংশই দেখুৱাওঁ কিন্তু যিমানখিনি ভাবোঁ আপোনালোকক মই ক'ব পাৰোঁ সেইখিনিয়ে লৈ আহোঁ আৰু এয়া মোৰ ৰেডি দুইবিধ চাটনি আৰু বৰ গৰম গৰম ভাতৰ সৈতে প্লেন এখন দালিৰ সৈতে খাবলৈ বহুত জুতি লগা হয় আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিব দেই আজিলৈ আহোঁ